প্ৰথমটো বানে প্লাবিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আংশিকভাৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ যিসমূহ দ এলেকা আছে সেই এলেকাসমূহ প্লাবিত কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙাৰ যি হালধিবাৰী এনিমেল কৰিডৰ আছে সেই এনিমেল কৰিডৰত উপস্থিত আছোঁ। মই প্ৰথমে ইয়াৰ পৰিৱেশটো মোৰ কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাই ল'বলৈ বিচাৰিছোঁ। আচলতে ইয়াত বন বিভাগে বেৰিকেডৰ ব্যৱস্থা কৰিছে। কাজিৰঙাৰ যিসমূহ এনিমেল কৰিডৰ আছে সেই কৰিডৰসমূহত ইতিমধ্যে বেৰিকেডৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ বহু বনকৰ্মী কৰিডৰসমূহত কৰ্তব্য সম্পাদন কৰা দেখা পোৱা গৈছে, কিয়নো এই সময়ছোৱাত বহু বন্যপ্ৰাণী বানৰ উমান পাই ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণে থকা যি কাৰ্বি পাহাৰ সেই কাৰ্বি পাহাৰলৈ ঢাপলি মেলা দেখা পোৱা যায়। গতিকে কোনো বন্যপ্ৰাণী যাতে বাহনৰ খুন্দাত আহত বা নিহত নহয় তাৰ বাবে সষ্টম বন বিভাগৰ লগতে গোলাঘাট জিলা পৰিবহণ বিভাগ আৰু যদিহে কোনো লোকে নিৰ্ধাৰিত গতিবেগতকৈ অধিক বেগেৰে গাড়ী চলায় তেনেহ'লে পৰিবহণ বিভাগে জৰিমনা বিহিব। আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাই আছোঁ পৰিবহণ বিভাগৰ যিখন বাহন, এই পৰিবহণ বিভাগৰ বাহনখন আমি দেখুৱাই আছোঁ। আৰু এই হালধিবাৰী যি এনিমেল কৰিডৰ আছে সেই এনিমেল কৰিডৰত যদিহে যিসমূহ বাহন আছে সেই বাহনসমূহে অধিক গতিৰে যি নিৰ্ধাৰিত গতিবেগ আছে সেই গতিতকৈ অধিক গতিবেগেৰে যদি বাহনসমূহ পাৰ কৰাই নিয়ে তাৰ বাবে পৰিবহণ বিভাগে যি গোলাঘাট পৰিবহণ বিভাগ আছে পৰিবহণ বিভাগে জৰিমনা বিহিব। এইখিনি মুহূৰ্তত পৰিবহণ বিভাগৰ কিছু লোক আছে, আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান যি কাজিৰঙাৰ বান পৰিস্থিতি কেনেকুৱা হৈ আছে এতিয়া? বৰ্তমান কাজিৰঙাৰ বান পৰিস্থিতি ভয়াৱহে, তথাপি দ অঞ্চলবিলাক ইতিমধ্যে সম্পূৰ্ণ প্লাবিত হৈছে। বানপানী পৰ্যায়ক্ৰমে কম পৰিমাণে উঠি আছে আৰু যিবিলাক ঠাই ইতিমধ্যে বুৰ গৈছে সেই ঠাইখিনিৰ পৰা আমাৰ জীৱ জন্তুবিলাক লাহে লাহে এটা কাৰ্বি পাহাৰৰ ফালে কম বেছি পৰিমাণে গতি কৰি আছে। তথাপি বৰ্তমান ইমান ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱা নাই। বন বিভাগৰ সমান্তৰালকৈ আপোনালোকেও ইয়াত কৰ্তব্য সম্পাদন কৰি আছে এদিন? হয়, আমি গোলাঘাট জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বন বিভাগ আৰু পৰিবহণ বিভাগে সম্পূৰ্ণভাৱে ইয়াত আমি বেৰিকেডৰ ব্যৱস্থাও কৰিছোঁ আৰু তাৰোপৰি গাড়ীৰ যিটো গতিবেগ আমি মন্থৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু গাড়ী গতিবেগ আমি ব্যক্তিগত চালকসকল আৰু বাণিজ্যিক চালকসকলক আমি গাড়ী লাহে লাহে চলাই যেন আমাৰ এই কাজিৰঙাখনৰ মূল্যৱান জীৱ জন্তু কোনো কাৰণতে হানি বিঘিনি নঘটে তাৰ প্ৰতি আমি কঠোৰ দৃষ্টি ৰাখিছোঁ। যদিহে গতিবেগ অধিক গতিত যায় কিমান টকাৰ জৰিমনা? আমি ব্যক্তিগত চালক আৰু বাণিজ্যিক চালকসকলক বিশেষভাৱে অনুৰোধ জনোৱাৰ পাছত যদি তেখেতসকলে তেওঁলোকে অধিক গতিত তেখেতসকলৰ বাহনসমূহ চলাই লৈ যায় তেতিয়াহ'লে আমি মটৰ ভেহিকুল আইনমতে ব্যক্তিগত বাহনত 2000 টকা আৰু বাণিজ্যিক বাহনত 4000 টকা আমি স্পট ফাইন কৰিবলৈ আমি ৰেডি হৈ আছোঁ। গতিকে আমি অনুৰোধ জনাম সকলোকে যেন কাজিৰঙা এই অভয়াৰণ্যখনৰ মাজেদি ৰাষ্ট্ৰীয় পথৰ মাজেদি গাড়ী চলাই যাওঁতে যেন তেখেতসকলে যেন গাড়ীৰ গতিবেগ মন্থৰভাৱে চলাই যায় আৰু আমাৰ কাজিৰঙাখনৰ মূল্যৱান আমাৰ জীৱ জন্তুক ৰক্ষা কৰিবলৈ সকলোৱে সহযোগিতা কৰে। ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ কেমেৰা সহযোগীক। যিহেতু যদিহে যিসমূহ কৰিডৰ আছে সেই কৰিডৰসমূহত যদি বাহনসমূহে অধিক গতিত পাৰ কৰাই নিয়ে তেতিয়া পৰিবহণ বিভাগে 2000 আৰু বন বিভাগে 5000 টকাৰ জৰিমনা বিহিব। আৰু ইয়াৰ যি নিৰ্ধাৰিত গতিবেগ 40 প্ৰতি কিলোমিটাৰ নিৰ্ধাৰণ কৰা আছে। আৰু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ মুঠ 233টা বন শিবিৰৰ প্ৰায় 46টা বন শিবিৰ এলেকা প্লাবিত হৈ আছে এতিয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত। বিশেষকৈ উত্তৰ পাৰৰ নদীৰ পাৰত থকা প্ৰায় সকলো বন শিবিৰ জলমগ্ন হৈ পৰিছে। এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমান ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এলেকাসমূহ কেৱল প্লাবিত হোৱাৰ বাবে বন্যজন্তুসমূহ ৰাষ্ট্ৰীয় উদ্যানখনৰ ওখ স্থানত আশ্ৰয় লৈ আছে। গতিকে কিছুসংখ্যক হৰিণা আৰু আন বন্যপ্ৰাণী 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা দেখিব পোৱা গৈছে। আৰু সমান্তৰালকৈ লগতে যিসমূহ হাতীৰ জাক আছে সেই হাতীৰ জাকৰ যি গতিবিধি দেখিবলৈ পোৱা গৈছে। আৰু এইখিনি মুহূৰ্তত মই যি কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিডৰ আছে সেই হালধিবাৰী এনিমেল কৰিডৰৰ পৰা দেখুৱালোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত